নমস্কাৰ আমি আজি বহুত দিন আমাৰ ইউটিউব চেনেলটোৰ পৰা আমি ভিডিঅ'জ দিয়া নাছিলোঁ ইনফেক্ট লং ফৰ্ম কণ্টেণ্ট আমি দিয়াই নাই নেকি ন দীঘলীয়া ভিডিঅ'জ আমি দিয়াই নাই ইউটিউবত আৰু সেইকাৰণে আমি নিজৰ কিছুমান ব্যক্তিগত ব্যস্ততাৰ কাৰণে আমি অলপ ভিডিঅ' দিয়াটো বহুত গেপ হৈ গ'ল মাজতে শ্বৰ্টছ আপলোড কৰি আছিলোঁ কিন্তু সেইটো মানে দিয়া নহ'লগৈ আৰু পিছত না মানে হোৱাগৈ নাই আৰু এতিয়া চ' আমি মানে এতিয়া আকৌ আমি মানে এতিয়া ভাবিছোঁ কি এনেকে আমি এতিয়া নিজৰ জাৰ্নিটো আমি কণ্টিনিউ কৰি যাম আৰু আপোনালোকক আমাৰ পৰা আপোনালোকে কি পাব তুমি এবাৰ কৈ দিয়া কি পাব বাৰু আমাৰ পৰা আপোনালোকে পাব ফেমিলি কণ্টেণ্ট বেচিকলি আৰু মানে আমিনো নিজৰ জাৰ্নিটো কেনেকে লৈ গৈ আছো জীৱন যাত্ৰা য়েছ জীৱন যাত্ৰা আমি কেনেকে অতিবাহিত কৰিছো সেই কথাখিনিয়ে মানে বেচিকলি আমি ক'ম নহয়নে আমাৰ ভিডিঅ'জবিলাকৰ জৰিয়তে আপোনালোকে সেইখিনিয়ে বেছিকে পাব ব্যক্তিগত কথা তথাপিও কেতিয়াবা কৈ ভাল লাগে সেইকাৰণে শ্বেয়াৰ কৰি ভাল লাগে আৰু আপোনালোকৰো যদি কিবা কিবি প্ৰশ্ন থাকে আপোনালোকে কমেণ্টছত যেতিয়া জনাই থাকে তেতিয়া আমি সেইবিলাকো কৈ থাকিব পাৰিম ন চ' আজিৰ ভিডিঅ'টো যিহেতু আমি ফাৰ্ষ্ট এনেকুৱা ভিডিঅ' দিছোঁ তো আমি এনেকৈ আমি নিজৰ এটা ফৰ্মেল ইন্ট্ৰডাকশ্যনকে আৰম্ভ কৰোঁ ষ্টাৰ্ট কৰিছোঁ মোৰ নাম শিল্পিকা মহন্ত ঘৰ আচলতে শিৱসাগৰত বহুতে মোক এই প্ৰশ্নটো সুধি থাকে যে আমাৰ ঘৰ ক'ত আমাৰ ঘৰ শিৱসাগৰত এতিয়া তুমি কোৱা অৱশেষত তুমি কৈ দিলা মানে কৈছিলো অৱশেষত মই কৈ দিলো গোটেই এড্ৰেছটো ক'ব নালাগে আৰু জয়াগত থাকোঁ আৰু নামটো হ'ল মোৰ অভিজিত আৰু কৰ্মসূত্ৰে মই শিক্ষাৰ লগতে জড়িত আছোঁ একচুৱেলি এতিয়া ক'ম বাৰু বাবু কোৱা মোৰ নাম হৈছে অভ্যাসীল নামটো আকৌ মানুহে প্ৰনাউন্সে কৰিব নোৱাৰিব সেইটো কাৰণে লাহে লাহে কোৱা অভ্যাসীল ফুকন একে চেম এড্ৰেছ জয়সাগৰ কি কৰি আছা তুমি কি কৰি আছানো মানে মই ক্লাছ 4 হে আৰু স্কুলখনৰ নাম মোৰ ডিপিএছ সঞ্জীৱ হাজৰিকা চ' এটা কুৱেশ্যন আমি প্ৰায়ে মানে এইটো পাওঁ ন যে আমাৰ দুইজনেই আমি কৰ্মৰত আৰু আমাৰ এই কৰ্মব্যস্ততাৰ মাজত আমি কণ্টেণ্ট ক্ৰিয়েশ্যন কেনেকে কৰিছো আৰু ইনফেক্ট বাচ্ছাও আছে বাচ্ছাটো লৈওনো আমি কেনেকে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিছো এই কথাটো আচলতে আমাক বহুতে সুধি থাকে তো ভাবিলো আমাৰ ফাৰ্ষ্ট ভিডিঅ' যিহেতু আমি এইটোৰ পৰা কণ্টেণ্ট ক্ৰিয়েশ্যন আমি আচলতে কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ যে হ'মগে কেতিয়াবা এইটো কথা আমি ভাবাই নাছিলো ন কেতিয়াও ইনফেক্ট এতিয়াও হোৱাগৈ নাই বাৰু ইমান হোৱাগৈ নাই কিন্তু মানে কৰি থকা হৈছে আৰু তেনেকুৱাকে মানে কৰিম যে কেতিয়াওতো ভাবা নাছিলো নাই ভাবা এইটো মানে জীৱন যাত্ৰাত মানে গৈ থাকোতে তুমি কি ক'বা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তুমি এটা কেনেকে দিবা প্ৰত্যেক মানুহৰে এটা কিবা নহয় কিবা এটা থাকেই মই আহি পাওঁ প্ৰায় 4:30 5টা বজাত তাৰপিছত আকৌ ইয়াক খেলৰ পৰা আনিবলৈ যাওঁ একচুৱেলি তাৰ মাজত আকৌ ইয়াক ইভিনিং সদায় আমাৰ তলাতল ঘৰৰ ফ্ৰণ্টতে ইয়াৰ প্ৰেক্টিচ চলে তলাতল ফ্ৰণ্টতে প্ৰেক্টিচ চলে আৰু চিপাহীগাঁও আৰু তেওঁলোকে তাৰ প্ৰায় 6টামান বাজি যায় তাৰ আনি পেলাই আকৌ ফ্ৰণ্টত আমাৰ ঘৰৰ 4টা সেনাবাহিনী আছে মানে অন্যতম সেনাবাহিনী আমাক কুকুৰকেইটা আছে সিহঁতৰ লগত 10 মিনিট আধা ঘণ্টা যায় তাৰপিছত পঢ়া ইয়াৰ অলপ গোটেইকেইটাই মিলি পেলাই আকৌ খানা বনোৱা হয় তাৰপিছত যিখিনি সময় থাকে তাত আমি ইউটিলাইজ কৰোঁ এইটোত মানে কণ্টেণ্ট ক্ৰিয়েশ্যন আৰু এইটো ইণ্টাৰেষ্টটো তাৰহে আছিলে একচুৱেলি মোৰ নাছিলে কিন্তু সেইটো হৈ গ'ল এতিয়া আমাৰ তেখেততো আমাৰ এতিয়া হৈ গ'ল খালি ন এইটো হৈ গ'ল ভালে লাগে কিছুমান আপোনালোকৰ কমেণ্টবিলাক চাইও ভাল লাগে খুব ধুনীয়া ধুনীয়া কমেণ্ট আহে নিগেটিভো আহে নিগেটিভবিলাকতো থাকিবই গোটেই লাইফত নিগেটিভ ভাইব এটা পজিটিভ ভাইব থাকিবই নিগেটিভবিলাক যিমান পাৰোঁ আঁতৰাবলৈ চেষ্টা কৰোঁ পজিটিভবিলাকে আগুৱাই অলপ বেছিকৈ কৰিবলৈ অলপ উৎসাহ দিয়ে আৰু তেনেকৈ কৰি মানে চ' সেই তেনেকুৱাই আচলতে ময়ো মোৰ কথাও বহুতে নাজানে হয়তো মোৰ এটা ষ্টাডি কাম কোৱৰ্কিং চেণ্টাৰ আছে মানে চমুকে ক'বলৈ গ'লে লাইব্ৰেৰী এটা আছে ইউনিক ৱেষ্ট নামৰ জয়সাগৰতে প্লাছ তাতে মই এতিয়া নতুনকৈ মই কৰ্চেছ লঞ্চ কৰিছোঁ এটা APSC ADRE কাম আদাৰ কম্পিটিটিভ এক্সামছৰ কাৰণে এটা কৰ্চ প্লাছ নেক্সট মই এটা গ্ৰ'থ প্ৰগ্ৰাম বুলি এটা লঞ্চ কৰিছোঁ বাৰু বহুত বহলকৈ নকওঁ ইয়াতে আপোনালোকৰ যদি কাৰোবাৰ জানিব মন আছে মোক পাৰ্চনেলি মেছেজো কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম আইডিটোত তাতে মই আপোনালোকক গোটেই ইনফৰমেশ্যনখিনি দিম চ'
প্ৰমোশ্যনো কৰি দিলো আকৌ ন চ' মই ভাবো কি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমাৰ টপিকটো যিহেতু আমি নিজৰ ফেমিলিটোৰ লগতে লৈছো কণ্টেণ্ট ক্ৰিয়েশ্যনৰ যিটো আমাৰ থিম হয় সেইটো আমাৰ নিজৰ ফেমিলি কেন্দ্ৰিকে হয় আমাৰ দৈনন্দিন আমি যিখিনি কৰো সেইখিনিকে আমি আপোনালোকৰ আগত দেখুৱাও এডিটিং বা এনেকুৱা ক্ষেত্ৰত আমি নিজেই যিহেতু কৰো এইবিলাক কাম যেনেকে হিন্দীত এষাৰ কথা আছে যাহা চাহ হে ৱাহা ৰাহ হে মানে ন য'ত আমি আচলতে কৰিবলৈ ইচ্ছা কৰিছো সেইকাৰণে কৰবাৰ পৰা নহয় কৰবাৰ পৰা সেই টাইমটো আমি মেনেজ কৰি লৈছো এডিটিং কৰা হওক বা বাকী মানে পষ্ট এডিটিং যিখিনি কাম থাকে সময়মতে আপলোড কৰা নিৰ্দিষ্ট টাইমত চ' সেইকাৰণে মানে সেইটো এটা এক্সট্ৰা বাৰ্ডেন হিচাপে আমি লোৱা নাই আৰু আচলতে বাচ্ছা থাকিলে মানে মানুহে ভাবে যে বাচ্ছা থাকিলে বহুতখিনি কাম কৰিবলৈ অসুবিধা হয় বুলি ভাবে কিন্তু আমি আচলতে কথাটো উল্টাকেহে ভাবো আজি এই বাচ্ছাটো আছে কাৰণে আমাৰ বহুতখিনি ক্ষেত্ৰত সহায় হৈছে আমি আচলতে সৰুৰ পৰাই আমি দুয়োজনে আমি এনেকুৱাকে মানে ইয়াক ডাঙৰ কৰিছো যে ই আমাৰ কাৰণে কোনো এটা ক্ষেত্ৰত বাধা হ'ল মানে এতিয়া ধৰক যদি আমি কিবা এটা কাম কৰো ছাপ'জ সি ধৰক সেই ওচৰতে আছে তো ইনভলভ কৰি লওঁ যেনেকে ছাপ'জ আমি দুইজনে কিবা তেখেতেও নিজৰ কাম কৰি আছে ময়ো নিজৰ কিবা কাম কৰি আছো পাৰ্চনেল কাম তো আমি কি কৰো তাকো এখন কিতাপ দি নহলে তাকো কিবা এটা টাস্ক দি কিতাপ দি কৰি লওঁ আৰু মই ভাবো বা আমি ভাবো যে এই যে আমি ল'ৰা ছোৱালীক যে আমাৰ নিজৰ লগতে যেতিয়া আমি ইনভলভ কৰি লওঁ ল'ৰা ছোৱালীখিনিও মানে সেই এটা উৎসাহ পায় সেই কামটো কৰিব কথা এটা কৈ দিছো আৰু ইণ্টাৰমিট মানে কি হ'ল তাৰ ঘৰৰ চাফাই কৰা কিবা বাচন ধোৱা কামত বা কাপোৰ ধোৱা ঘৰ চাফা কৰা বা ৰাতিপুৱা বেডিং উঠোৱা এইবিলাক বাবদ ইয়াক আমি দুশ মন্থলি এখন চেলাৰী দিওঁ তাক নজনাবও পাৰে কিন্তু কেতিয়াবা যদি কথা পাতে তেতিয়া গঠনমূলক সমালোচনা কৰা একো আপত্তি নাই কথাবোৰ যেতিয়া ক'ব এইটো ক্ষেত্ৰত কথাবিলাক খালি গঠনমূলকভাৱে সমালোচনা কৰিব লাগে আমি ভাবো যে যেতিয়া আমি তাক পইচাটো দিওঁ সি সেই পইচাটো সাঁচি থৈ দিয়ে যে মই দৰকাৰ পৰিলে কিবা এটা কাম আমি কৰিম সেই যে দৰকাৰ পৰিলে কিবা এটা কাম কৰিম বুলি কয় তেতিয়া মানে সিহঁতৰ এই সঞ্চয় যিটো মনোভাৱ সেই যিটো সাঁচিব লাগে পইচা বা দৰকাৰী কামতে খৰচ কৰিব লাগে পইচাৰ ভেলিউটো তেখেতলোকে বুজি পায় যে আমি আৰু এটা কথা পাম তো আমি সেইকাৰণে আৰু সেই তেনেকেই আমি আচলতে নিজৰো কাম হৈ যায় আমাৰ যে আমাৰো যি কাম থাকে সেই কামখিনিও হৈ যায় আৰু তাকো আমি ধৰক যেতিয়া ইনভলভ কৰি দিওঁ তাৰো কামখিনি হৈ যায় মানে সিও কিবা এটা নতুন কথা শিকিব পাৰে চ' আমি তেনেকেই নিজৰ যাত্ৰাটো আজি 5 মাহ হ'ল আমি কণ্টেণ্ট ক্ৰিয়েশ্যন কৰা চ' এনেকেই আমি আচলতে 5 মাহ আমি আৰু ইয়াত মাজে মাজে ইনফৰ্মেটিভ ক্ৰিয়েশ্যন পাব কেতিয়াবা দুই এটা ইনফৰ্মেশ্যন পাব ইনফৰ্মেটিভ পাব কেতিয়াবা আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কিছুমান ইনফৰ্মেটিভ হয়তো কালেকশ্যন হয় হ'লেও মানে আমি যদি ক'ৰবালৈ যাওঁ আমি যদি কোনোবা এডোখৰ পাৰ্টিকুলাৰ জেগালৈ যাওঁ তেতিয়া সেই জেগাডোখৰৰ যদি কিবা এটা ঐতিহ্য থাকে যেনেকে আমাৰ ঘৰৰ ওচৰতে আছে পহুগড় তো আমি সেই পহুগড়ৰ বিষয়ে কিবা কিবি তথ্য আমি যিখিনি জানো সেইখিনি আমি আপোনালোকক আমাৰ চেনেলটোৰ জৰিয়তে জনাম ইয়াতে আছে আমি গম পাওঁ আমি এইটো কথা ক্লেইম নকৰো যে আমিয়ে চব জানো আমি একদম শুদ্ধটো জানো বুলি নকওঁ কিন্তু যিটো বিবাদ আছে আমাৰ ইয়াত যিটো প্ৰচলিত বিবাদ আছে সেই বিবাদৰ মতেই আমি নিজে যিখিনি পঢ়িছো আমাৰ নিজে যিখিনি আমি তথ্য সংগ্ৰহ কৰিছো সেই তথ্যখিনিৰ মতে আমি আপোনালোকক কথাখিনি যাব আপোনালোকে আমাৰ পৰা আৰু আপোনালোকৰ কোঅপাৰেশ্যন পালে আপোনালোকৰ সহযোগিতা পালে আমাৰো এই যাত্ৰাটো দীঘলীয়া হ'ব এনেকেই আমাক ছাপোৰ্ট কৰি থাকিব আৰু বাবু কিবা ক'বা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কিবা ক'বা তোমাৰটো কমন ডাইৰেক্টটো আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্টত লিখিব যে মই কমেণ্টতো কৈছোঁ কমেণ্টত লিখিব যে আপুনি যদি আমাৰ টিম মেম্বাৰ হয় তেতিয়া আপুনি কমেণ্টত লিখিব যে আমাৰ কাহিনী বিশেষ চ' ইমানে ভিডিঅ'টো যদি ভাল পালে তেন্তে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নটিফিকেশ্যন সি ক'লেই নহয় নটিফিকেশ্যন যাতে পাই থাকে